খুৰাহে মাতিছিলে বৰ্মন খুৰাই জানিব কিয় মাতিছিলে কিন্তু সিটো নিজে আহিছে বুলি কৈছে কি ক'লে আৰু তুমি মানি ল'লা এই পাৰ্টিলৈ নি ডাঙৰ ডাক যিবোৰহে বেয়া অভ্যাস লগালে এতিয়া পাৰ্টি বুলি ক'লেই ভয় লাগে নাই বাবা যোৱা নাই বাবা ৰুমতে আছে তেতিয়াহ'লে য'ত যায় যি কৰে পাৰ্টি কৰে কৰি থাকক মুঠতে ঘৰখনৰ বেয়া চিন্তা নকৰিলে কথা সেইটো মোৰ কিন্তু মাজে মাজে পুলিচৰ কৰ্মকাণ্ডবোৰ দেখিলে পুলিচেই এই ঘটনাটোত জড়িত থকা বুলি মোৰ সন্দেহ হয় সেইটো সন্দেহ মাজে মাজে মোৰ মনলৈ নাহা নহয় দাদা তুমি কিয় কান্দিছা কিয় আজি মোৰ জামিন হোৱা কথা নাছিল তাৰ মানে তুমি মোৰ কেছৰ ডেটটো পাহৰিলা নাই পাহৰা তেনেহ'লে কোৰ্টলৈ কিয় নাহিলা উকিলে মোক আপোনাৰ কেছৰ ডেট কাইলৈ বুলিহে কৈছে বাৰু সেইবোৰ বাদ দি মোলৈ মনত পৰিছিল নে তোমাৰ প্ৰতিটো মুহূৰ্তত সেই দিনবোৰ ময়ো বহুত অশান্তিত কটালো খোৱা বোৱাবোৰত চাগে বৰ কষ্ট পাইছিল নহয়নে ৰ'ব মই পানী গ্লাছ আনি দিওঁ ৰবাচোন মোৰ কেতিয়াবা কোনোবা এটা মুহূৰ্তত তোমাৰ ওচৰত বৰ দুখী যেন লাগে কিয় মোৰ পৰা তুমি কেৱল দুখেই পাই আছা তেনেকৈনো কিয় কৈছে হাঁহি ধেমালি কৰি নিজৰ জীৱনটো কটোৱা চঞ্চল চৰাইজনীক মই যেন পিঞ্জিৰা এটাতহে ভৰাই দিলো জেলত তাৰমানে আপুনি এইবোৰ কথাকে চিন্তা কৰি আছিল এইবোৰ চিন্তা কৰাৰ বাহিৰেনো আৰু কি কৰিম সমাজৰ অপৰাধী গোটেইকেইটা তাতেই আছে কোনেও ভাল শব্দৰে কথাই নাপাতে দুই এদিন মই ভালদৰে কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু নোৱাৰিলোঁ ঘৰখনলৈ বৰ মনত পৰে বিশেষকৈ সন্ধিয়াৰ সময়খিনি সন্ধিয়া বৰ্মন খুৰাৰ ঘৰত থাকোঁতে সন্ধিয়া সময়টো মোৰ বৰ প্ৰিয় আছিল কামৰ পৰা অহাৰ লগে লগে তুমি গোটেই দিনটোৰ কথাবোৰ কোৱা সকলোখিনি মোক কোৱা আৰু লগতে ইলাইচি দিয়া চাহকাপৰ লগতে যেন দিনটোৰ সকলো দুখ ভাগৰবোৰ পাৰ হৈ যায় তেতিয়া সেই সন্ধিয়াৰ দিনখিনি মোৰ বৰ প্ৰিয় আছিল মোৰ দিনটোৰ কিমান কথা কিমান চিন্তা সাঁচি থৈছিল আপোনাক শুনাম বুলি আপোনাক কথাবোৰ নুশুনোৱাকে মনটোত শান্তিয়ে নালাগে আৰু এতিয়া ডায়েৰী এখনত লিখি থৈছো আপোনাক শুনাই শুনাই মগজটো গৰম কৰি দিম শুনিলেহে গৰম হ'ব আৰে তাৰ মানে আপুনি মোৰ কথা নুশুনে তোমাৰ এই পেকনিবোৰ শুনিবলৈ মোৰ ওচৰত সময় নাই আৰে কি ক'লে মই মানে পেক কৰি থাকো
কথা এটা আৰম্ভ হ'লেই মুখখন যেন বন্ধই নহয় তোমাৰ। নামাতিবই মোক। তোমাৰ বেক পেকনিবোৰ ভাল লাগে। মই আপোনাৰ আগতহে ইমান কথা কওঁ, আনৰ আগত নকওঁ নহয়। ছাৰেও বাৰু মোৰ সপোনত দেখিছে নেকি? নাই দেখা যদিও এতিয়া দেখিব। দুবৰী এইটোতে এটা চহী কৰি দিবাচোন। কি হ'ল দুবৰী? একো নাই, বহকচোন। কোৱা। নীলিম দাই বাৰু আপোনাৰ ফোনটো ৰিচিভ কৰিলেনে? নাই, কিয় বা ৰিচিভ কৰা নাই? সি চাগে লাজ পাইছে। সেই একেবোৰ কথাকে আৰু কিমান শুনি থাকিব। আমি আন কাৰণতো ফোন কৰিব পাৰোঁ। এইবোৰ ভবাৰ ধৈৰ্যতা নাই। বাদ দে, তাৰ কথা ভাবি থাকি চিন্তা কৰিব নালাগে। চিন্তা চৰ্চা নকৰাকৈ সি কামবোৰ কৰে। তাৰ কাৰণে মই সেইদিনাখন এটা নতুন ল'ৰাৰ সন্মুখত সমুদ্ৰত গালি খাব লগা হ'ল। আপুনি আকৌ ফোন এটা কৰকচোন। নাই নাই, মই তাক ফোন নকৰোঁ। সি আঁতৰি আছে, আঁতৰি থাকিবলৈ দিয়ে। ছাৰৰ খবৰ এটা লৈ আহক। উকিলজনৰ লগত কথা পাতিছিলা? নাই, এনেকৈ গ'লে লগ কৰিব পাৰিবা জানো? সেইদিনা উকিলজনে কোৱা মতে পাৰিম বুলিয়েই কৈছে। বাবা শুনাচোন, কি? দাদাই আজি এবাৰ থানালৈ যাম বুলি কৈছে। কিয়? থানাৰ পৰা ফোন কৰিছিলে নেকি? ফোন নাই কৰা। তেনেহ'লে কামবোৰ কিমান আগবাঢ়িছে খবৰ এটা ল'বলৈ যাব। থানাত গৈ পেলাই জানো কিবা কাম আছে? যোৱাবাৰ সময়মতে কেছ ডায়েৰীখন দাখিল নকৰাৰ কাৰণে সি জামিন নাপালে। সেইবাবে খবৰ এটা লৈ অহাৰ কথা কৈছে। হ'ব দিয়া, মামা যাব নালাগে। মই আহোঁতেনে সোমাই। তুমি যাব নালাগে, দাদাই যাওক দিয়া। মই য'ত কিহৰ আপত্তি আছে? পুলিচৰ সৈতে ভালকৈ কথা পাতিব লাগিব। মই কি কথা পাতিব নাজানো? জানা, কিন্তু তোমাৰ খংটোৰ ওপৰত কণ্ট্ৰল নাই যে। কেতিয়াবা তেওঁলোকক টানকৈ কথা ক'লে ইচ্ছা কৰি কামবোৰ পেলাই থয়। সেইকাৰণে তুমি থানালৈ যাব নালাগে। পাৰা যদি তুমি উকিলকে এবাৰ লগ ধৰি আহা। ঠিক আছে। ছাৰ, কেবিনলৈ আহিলে নক কৰি আহিব লাগে। কি এইখন? এইখন ল'ৰাজনে আহি দি গৈছে। কিবা কৰি গৈছে নেকি?
একো কোৱা নাই, আপোনাক দি দিবলৈ ক'লে। ঠিক আছে যোৱা। অ'কে ছাৰ। কৰবালৈ যোৱা নেকি? অঁ, জেলৰ পৰা। জেললৈ? কিয়? ছাৰৰ খবৰ এটা লৈ আহোঁ। উকিলজনৰ লগত কথা পাতিছিলা? নাই, এনেকৈ গ'লে লগ কৰিব পাৰিবা জানো? সেইদিনা উকিলজনে কোৱা মতে পাৰিম বুলিয়েই কৈছিল। তুমি অকলে যাবানে? নীলিম দাক মই সেইকাৰণেই ফোন কৰি আছোঁ। ৰবা, মই এবাৰ কৰিছোঁ। সিটো ফোনটো ৰিচিভ কৰা নাই। থাকক দিয়ক। সি কিয় ৰিচিভ কৰিব লাগিব নহয়? কওক। নীলিম, হেল্ল', তুমি অকণমান আমাৰ অফিচলৈ ওচৰলৈ আহাচোন। নাই, মই নাযাওঁ। তোমাক অফিচলৈ মতা নাই, অফিচৰ ওচৰলৈহে মাতিছো। মই অকণমান বিজি আছো। কি বিজি আছা? তুমি আছা ক'ত? অফিচত। তোমাৰ অফিচটো ৰাস্তাত কেতিয়াৰ পৰা হ'ল? মই গাড়ীৰ মাত শুনি আছো। মিছা মাতিব নালাগে, আহা। দুবৰীৰ লগত তুমি এফালে ওলাই যাব লাগে। মানে বৰ্মন দা, মই কৈছিলো নহয় বিক্ৰমৰ লগত কথা পাতিলে আমাৰ কামবোৰ হৈ যাব বুলি। বিলকেইখন পালেই নহ'ব, ফাইনেল বাজেটত এড কৰিব লাগিব। এইকেইখন বিল পেণ্ডিং আছে, আৰু যিকেইখন বিল পেণ্ডিং আছে এইকেইখন মাৰ পৰা চাইন কৰাব লাগিব। আহিব, তুমি ওলাই যোৱা। দুবৰী কি ভাবিছে? অলপ আগতে আপুনিয়ে ক'লে যে তেওঁলৈ ফোন কৰিব নালাগে, আৰু এতিয়া আপুনি তেওঁক ফোন কৰি মাতিলে। উপায় নাই, এইটো সময়ত সিহে আমাক সহায় কৰিব পাৰিব। তাৰ ডিউটিও বাহিৰত, সি যেতিয়াই মন যায় তেতিয়াই কামবোৰ কৰিব পাৰে। আমি তেওঁক ব্যৱহাৰ কৰাৰ দৰে হোৱা নাইনে? কিয় হ'ব? আৰে মন তাৰ ভাল ফ্ৰেণ্ড, আৰু মনৰ প্ৰতি আমাৰ যিমান দায়িত্ব আছে তাৰো সিমানেই দায়িত্ব আছে। আৰু চোৱা, সি দায়িত্ববোৰ পালন কৰি আছে, আৰু তাৰ আজি মনটো ঠিক নথকাৰ কাৰণে এইবোৰে বাহানা কৰিছে। তেওঁ আহিবনে এতিয়া? আহিব, নিশ্চয়। যোৱা, তুমি ওলাই যোৱা, তাক লগ কৰিবা। মই কিন্তু তালৈ যোৱা কথাটো কাকো কোৱা নাই। তুমি চিন্তা নকৰিবা, ময়ো কাকো নকওঁ। যোৱা। দাদা, তই কি যাবলৈ ওলালিয়ে নেকি? অঁ, এই উকিলজনৰ ওচৰৰ পৰা পাক এটা মাৰি আহোঁ বুলি ভাবিছোঁ। তই উকিলৰ ওচৰলৈ যাবলৈ নালাগে, মই বাবাক কৈছো, সি আহোঁতে সোমাই আহিম। তাক আকৌ কিয় ক'লি? ময়ে যাব পাৰিলো হয়। তই থানালৈ নোযোৱা হ'লে মই নগলোহেঁতেন। তোৰ অসুবিধা হ'ব নহয়। তই থানাৰ লেঠাটোকে মাৰ, এনেও উকিলতকৈ এইটো বেছি ইম্পৰ্টেণ্ট। ঠিক আছে, হ'ব, মই আহোঁ দে। মই কৈছিলো নহয় বিক্ৰমৰ লগত কথা পাতিলে আমাৰ কামবোৰ হৈ যাব বুলি। বিলকেইখন পালেই নহ'ব, ফাইনেল বাজেটত এড কৰিব লাগিব। এইকেইখন বিল পেণ্ডিং আছে, আৰু যিকেইখন বিল পেণ্ডিং আছে এইকেইখন মাৰ পৰা চাইন কৰাব লাগিব। মাৰ পৰা চহী লোৱাটো ইমান ডাঙৰ কথা নহয়, সেইটো ময়ে ল'ব পাৰিম। কিন্তু ফাইনেল প্ৰজেক্টটো তুমি ৰেডি কৰিব নোৱাৰিবা। সেইখিনি কাম কোনে কৰে? এতিয়াতো দুবৰীয়ে কৰি আছে,
কিন্তু দুবৰীটো এতিয়া নাই। কলৈ গ'ল? কলৈ গ'ল সেইটো নাজানো, অলপ আগতে ওলাই যোৱা দেখিছোঁ। তেনেহ'লে আজি আৰু কামটো নহ'ব বুজিছা। নহ'লে বেলেগ এটা কাম কৰোঁ নেকি? কি? প্ৰেৰণাকে আমি এইখিনি কাম কৰিবলৈ দিওঁ। দুবৰীক নুসুধাকে তাই এইখিনি কাম নকৰিব। তেনেহ'লে ভাইককে কৰিবলৈ দিয়া, পাছত দুবৰীয়ে গম পালেও মনে মনে থাকিব। তুমি এবাৰ মোৰ কেবিনলৈ আহিবাচোন। পেহী মামাক দেখা নাই যে কলৈ গ'ল? থানালৈ গৈছে। কেছৰ দিন ওচৰ চাপি আহিছে যে সেইকাৰণে কথা পাতিবলৈ গৈছে। মোক নকলে কিয়? ময়ো গ'লোহেঁতেন নহয়। বহুদিন যে ওলাবলৈ পোৱা নাই, ভৰিকেইটা হ'বলৈ তোৰ কুটকুটাই আছে। মই ফুৰিবলৈ যোৱা কথা কোৱা নাই নহয়। মই যোৱা হলে পুলিচৰ লগত অকণমান ভালকে কথা পাতিব পাৰিলোহেঁতেন। দাদাই নোৱাৰে। মামাই নোৱাৰে বুলি কোৱা নাই অ' বুঢ়ী, মামায়ো পাৰে। মই যোৱা হলে পুলিচৰ লগত অকণমান ভালকে কথা পাতিব পাৰিলোহেঁতেন। মামাক সুধিলে দেখোন ভালকে নকয়। আমিনো জানি কি কৰিম? আমি কিবা কোৰ্ট কেছাৰিলে নাযাওঁ নহয়। মুঠতে জামিনটো হ'লেই হ'ল আৰু। কোৰ্টলৈ নগলো বুলি কি কথাখিনি গম পাব নালাগে নেকি? যি যোৱাই বতা লাগিছে কাম, হে যি যোৱাই বতা লাগিছে কাম। আই বটু, যা তা কথা নকবি দেই, কৈ দিছো। পাগলটো কৰবাৰ চালা দেখিবলৈ মন নোযোৱা হৈছে। বিলকেইখনৰ এমাউণ্ট যিমান আছে টোটেলতো কিন্তু সিমানেই হ'ব লাগিব। চাবা, একো খেলি মেলি নকৰিবা। কালি আপুনি মোৰ ওচৰলৈ আহিছে, এনেকৈ হাঁহি থাকিবচোন। তুমি জনা নাই হয়তো? প্ৰেৰণাবাক মাতি দিওঁ নি খাই দিবলৈ? নাই নাই নালাগে, তাই বেলেগ এটা কামত লাগি আছে। আজি সময় পাৰেই হৈ গ'ল বুলি। আপুনি আগতেই ভাবিব লাগিছিল। পৰহি যাব লাগিব। পৰহিলে কেলে? কাইলৈকে যাম আকৌ।